মৰম নল'লেও গালি নাপাৰিবা কাৰণ চিঠি লিখাৰ অভ্যাস মোৰ নাই এয়াই প্ৰথম হয়তো এয়াই শেষ তথাপি তোমালৈ বুলি অন্তৰত সাঁচি ৰখা বুকুৰ অফুৰন্ত মৰম বহিঃপ্ৰকাশ কৰাৰ চাগে মোৰ এয়াই সুযোগ কাৰণ মই যিমানেই উৎপতীয়া ফৰকাল মানুহ নহওঁ কিয় তোমাৰ আগত পোনপটীয়াকৈ মনৰ কথা কোৱাৰ সাহস আৰু সামৰ্থ্যতা মোৰ নাই সেয়ে আজি এই পুৰণিকলীয়া চিঠি লিখা পন্থাৰ অৱলম্বন কৰিব লগা হৈছে বাৰু আচল কথালৈ আহোঁ তাৰিখ 1 ছেপ্টেম্বৰ 2023 সময় প্ৰায় দিনৰ 12 বাজি গৈছিল চাগে এয়াই তোমাক মোৰ নয়নজুৰিৰ দ্বাৰা প্ৰথম দৰ্শন আৰু এতিয়া তুমি দি আছিলা তোমাৰ পৰিচয় পিন্ধি আছিলা সুন্দৰ মোৰ ভাল লগা অসমীয়া সাজযোৰ দেখি মোৰ প্ৰাণত জাগিছিল নিজৰ মনটোক জুকিয়াই থাকোঁতেই পাহৰিলোঁ তোমাৰ নাম ঠিকনা মনত ৰাখিছিলোঁ পিছে বিধিৰ বিধান খন্দাব গ'ল মনত ৰ'ল তোমাৰ নাম আৰু ঠিকনা কিন্তু পাহৰিলোঁ তোমাৰ উপাধি বহু চেষ্টাৰ মূৰত মনত পৰিল পিছে সেইটো আছিল ভুল দিনটোৰ বাকী সময়খিনিত মই কামৰ ব্যস্ততাৰ মাজতে ব্যস্ত হৈছিলোঁ তোমাৰ দিনটোৰ কাৰুকাৰ্য মোৰ দূৰভাষ যন্ত্ৰৰ কেমেৰাত বন্দী কৰা আৰু সেয়া হয়তো আজিও মোৰ গেলেৰীত শুৱনি কৰি আছে ভাম্যভাষ বুলি কয় সন্ধ্যা ঘৰলৈ আহি মোৰ এটাই কাম যে তোমাৰ নম্বৰ বিচাৰি তোমাক এটা মেছেজ কৰা কিন্তু মোৰ দ্বাৰা বিচাৰি পোৱা নহ'ল লগৰ কাকো বিচৰা নহ'ল যিহেতু ময়ো বিচৰা নাছিলোঁ তোমাক মোৰ ভাল লগা কথাটো বেলেগ কোনোবাই জানো ঈশ্বৰৰ ইচ্ছা দ্বিতীয় দিনা সময় ঠিক 1-2 বজাৰ আশে পাশে পুনৰ সাক্ষাৎ তোমাৰ সৈতে প্ৰথমে চিনাকি দ্বিতীয়তে নম্বৰৰ আদান ইমানখিনিলৈকে আচল সমস্যা আহিল এতিয়া কথা বতৰা চলাৰ পিছত জানিলোঁ তোমাৰ বোলে পূৰ্বৰে পৰা এজন আছে মনক মই বুজাব পৰা নাই এনেকৈ এটা বছৰ পাৰ হওঁ তোমাৰ প্ৰতিটো কাৰ্য মোৰ দিনক দিনে ভাল লগা হৈ আহিহে আছে কমাৰ কোনো আশাই নাই তথাপি চেষ্টা কৰিছিলোঁ পাহৰি যাওঁ বুলি যিহেতু তুমি হ'লা বয়সৰ জোখেৰে মোতকৈ ডাঙৰ এইটোৰ গইনালৈ তোমাক পাহৰাৰ চেষ্টা কৰিছিলোঁ যদিও কিন্তু পৰা নাই আৰু এদিন মই বহিলোঁ হিচাপ কৰা কিহৰ হিচাপ জানানে তোমাৰ আৰু মোৰ বয়সৰ হিচাপ লিখিছে আকৌ ন এই থিমটো মিলাই পেলাই লিখিছে বস্তুটো সাসপেন্স এটা দিছে ন এই কাহিনী পাৰ্থক্য কিমান তাকেই বিচাৰি বহিলোঁ আৰু উত্তৰ কিমান পালোঁ জানা 1 বছৰ 4 মাহ 21 দিনৰ তুমি আগত জন্ম হৈছিলা কিন্তু মোৰ মনৰ দুৱাৰদলিত এটা কথাই খুন্দিয়াই আছিল বৰষাৰাণী আৰু ভাস্কৰৰ বয়সৰ যদি তেওঁলোকে পাৰে ময়ো পাৰিম এনেদৰে মটিভেশ্যন লৈ তোমাৰ স্মৃতি মই বহুত সজীৱ কৰি ৰাখিছোঁ বৰ্তমান কিন্তু পৰিস্থিতিৰ পাকচক্ৰত পৰি মোৰ কিছু ভাল লগা বেয়া লগা কথা তুমিও নিশ্চয় জানা আৰু ময়ো তোমাৰ সকলো তোমাৰ মোৰ প্ৰতি থকা আচৰণেই মোক বাৰে বাৰে তোমাৰ প্ৰেমত পেলায় তোমাৰ যে সেই চুলিকেইডাল তুমি কিন্তু সদায় এনেকৈ ৰাখিবা তুমি হয়তো জানা এতিয়া মোৰ দুৰ্বলতাখিনি ক'ত মোৰ ভাল লগা ধৰণে সদায় থাকিবা ময়ো তোমাক নয়ন তৃপ্ত নোহোৱালৈকে সদায় চাই এই চিঠিখনৰ প্ৰকৃতগৰাকী তুমিয়েই বুলি বিচাৰি ল'বলৈ যত্ন কৰিবা মোৰ মৰম লগা সৰু মইনাজনী